এতিয়া আমি সূচকৰ মূলৰ অনুশীলনী 4 আমি আৰম্ভ কৰিম। তো প্ৰথমতে হৈছে 1 এৰ মানবোৰ মূল চিহ্নত লিখিব লাগে। 8 to the power 2/3 এইটো আমি মূল চিহ্নত কেনেকৈ প্ৰকাশ কৰিম? এইটো আমি এনেকৈ প্ৰকাশ কৰিব পাৰোঁ। 8 স্কোৱাৰ 1/3 বুলি প্ৰকাশ কৰিব পাৰোঁ। যদি 1/3 থাকে মই এইটো থাৰ্ড ৰুট অফ 8 স্কোৱাৰ বুলি প্ৰকাশ কৰিব পাৰোঁ। এইটো হ'ল ইয়াৰ মান। ঠিক একেদৰে 64টো কি বুলি প্ৰকাশ কৰিব পাৰোঁ আমি? থাৰ্ড ৰুট অফ 64। এইটো কি বুলি লিখিব পাৰোঁ? 6 ৰুট অফ p to the power -3। p to the power -3 মানে আমি জানো কি হয়? 1/p কিউব। এইটো হ'ল ইয়াৰ উত্তৰ। ঠিক তেনেধৰণে তোমালোকে 9 to the power 1/8টো মূল চিহ্নত লিখিব লাগে। এতিয়া আমি অন্য এটা কুৱেশ্যন চাওঁ। এই কুৱেশ্যনটো হ'ল এইটো 1 নম্বৰ কুৱেশ্যন 27/125 to the whole to the power 1/3। তো ইয়াৰ কাৰণে আমি জানিব লাগিব ইয়াত কি আছে? 3 আছে। গতিকে আমি চাব লাগিব ভিতৰৰ মানকেইটা আমি 3 ঘাতত প্ৰকাশ কৰিব পাৰোঁ নেকি? 27টো আমি 3 ঘাতত প্ৰকাশ কৰিব পাৰোঁ। কেনেকৈ? 3 কিউব বুলি লিখিব পাৰোঁ। 125টো আমি 5 কিউব বুলি লিখিব পাৰোঁ। ঠিক আছে। গতিকে যদি এনেকৈ লিখিব পাৰোঁ তেতিয়া আমি কি লিখিব পাৰোঁ? এইটো গোটেই ৰাশিটো 3/5 হোল টু দি পাৱাৰ এইটো কাৰণে কিউব। বাহিৰত এইটো থাকি গ'ল, এইটো মই বাহিৰত লিখি দিলোঁ। যদি এইটো হয় আমি এটা সূত্ৰ পাইছিলোঁ যে এইটো আমি এটা সূত্ৰ পাইছিলোঁ, এই সূত্ৰটো পাইছিলোঁ। গতিকে এই সূত্ৰটো যদি মই ইয়াত প্ৰয়োগ কৰোঁ কি হ'ব? 3/5 কি হ'ব? 3 into 1/3 গতিকে 3 কেঞ্চেল কৰি থাকিব কি? 1 থাকিব। এনচাৰ হ'ব 3/5 1। তো মানে কি হ'ল? 3/5। এনচাৰটো হ'ল 3/5। ঠিক তেনেধৰণে আমি অন্য এটা কুৱেশ্যন চাওঁ। ধৰি লোৱা 32 to 43 5th root of 343। 243টো আমি ইয়াত কি আছে? 5th root আছে। ঠিক আছে, 5 আছে। গতিকে 30টো আমি 5ত প্ৰকাশ কৰিব পাৰোঁ নেকি চাব লাগিব প্ৰথমে। তাৰ কাৰণে কি কৰিম? মই 30টোক উৎপাদক বিশ্লেষণ কৰা। উৎপাদক বিশ্লেষণ কৰিলে কি পাম? 2 16 2 যাব 8 2 যাব 4 2 যাব 2। ঠিক তেনেধৰণে 42টোক পাৰিব নেকি? কৰিব পাৰোঁ। চোৱা এতিয়া কৰিছোঁ। 3 যাব 3 8 81 3 গ'লে 27 3 গ'লে 9 3 গ'লে 3। গতিকে আমি যদি 3 যদি 3 বাৰ পূৰণ হয় তেতিয়া কি পাম আমি? আৰু 5 বাৰ পূৰণ হ'লে 243। 2 তেনেকৈ 5 বাৰ যদি পূৰণ হয় আমি কি পাম? 32 পাম। ঠিক আছে। গতিকে ৰুট অভাৰৰ ভিতৰত ৰাশিটো মই কি 32 কি বুলি লিখিব পাৰোঁ? 2 to the power 5 আৰু এইটো কি বুলি লিখিব পাৰোঁ? 3 to the power 5। গতিকে আমি 2 into 3 হোল টু দি পাৱাৰ 5 লিখিব পাৰোঁ। গতিকে যদি ৰুট অভাৰ এই গোটেই ৰাশিটোক মই কি বুলি লিখিব পাৰোঁ? 2 into 3 হোল টু দি পাৱাৰ 5। এই গোটেইটোৰ কাৰণে আমি ইয়াত কি লিখিব পাৰোঁ? 1/5 হিচাপে লিখিব পাৰোঁ। উত্তৰটো হ'ব কি আমাৰ? 2 into 3 5 into 1/5 মানে কি 5 কেঞ্চেল কৰি থাকিব কি? 6 to the power 1। এনচাৰ হ'ল 6। ঠিক আছে। ঠিক একেধৰণে বাকীখিনি তোমালোকে কৰিব পাৰিবা আপুনি। মই ধৰি ল'লোঁ। আৰু দুটামান কুৱেশ্যন চাওঁ আমি। সৰল কৰিব লাগে। 2 নম্বৰ কুৱেশ্যন কি কৰিব লাগে? সৰল কৰিব লাগে। ধৰি লোৱা এটা মই সৰল কৰিব লাগে কি? 14 to the power কি আছে? -3/4 into 14 to the power -5/3 আছে। যদি এনেকৈ থাকে আমি এটা সূত্ৰ পাইছিলোঁ যে a to the power m into a to the power n হ'লে কি হয়? a to the power m plus n হয়।
গতিকে এই সূত্ৰটো যদি আমি ইয়াত লগাওঁ কি হ'ব, যিহেতু এইটো হ'ল কি ভূমিটোৱে যদি একেই আছে, গতিকে মই ঘাতকেইটা কি কৰিব পাৰোঁ, সূচককেইটা যোগ কৰিব পাৰোঁ। 14⁻³ প্লাছ মাইনাছ এই গোটেই ৰাশিটো মই লিখিম, এইটো হ'ল কি গোটেই ৰাশিটো হ'ল m, এইটো হ'ল n বোলো, এইটো m প্লাছ n পাইছিলোঁ, গতিকে m প্লাছ n, তো এইটো কি হ'ব 14⁻³ প্লাছ মাইনাছ মাইনাছ 5/3 14, গতিকে এই দুটা আমাৰ কি হ'ল লসাগু ল'ম, 4 আৰু 3 লসাগু হ'ল 12, 3 যাব 9, এইটো কিমান হ'ব 3 যাব 4 20, তো কি হ'ব উত্তৰটো আমাৰ 14⁻29/12, এইটো হ'ল আমাৰ উত্তৰ। ঠিক আছে, ঠিক একেধৰণে আন এটা কুৱেশ্যন কৰি চাওঁ। এইটো কুৱেশ্যনটো হ'ল 0.008⁵ এইটো আমি কেনেকৈ কৰিম, গতিকে আমি ইয়াত চাব লাগিব ইয়াত কি আছে 1/3 আছে, আমি 0.008টো আমি 1/3 প্ৰকাশ কৰিব পাৰোঁ নেকি, কিবা ঘাতত কৰিব পাৰোঁ নেকি, 3 ঘাতত প্ৰকাশ কৰিব পাৰোঁ নেকি। আমি জানো যে 8ক কি বুলি প্ৰকাশ কৰিব পাৰোঁ 2 কিউব বুলি প্ৰকাশ কৰিব পাৰোঁ, গতিকে 0.003 কি বুলি প্ৰকাশ কৰিব পাৰিম, এইটো 0.28 বা এইটো হ'ব নাই, তোমালোকে কৈ চাব পাৰা। যদি মই 0.2 যদি পূৰণ কৰোঁ তেতিয়া কি হ'ব 0.008 হ'ব। গতিকে দশমিক থাকিলে কেনেকৈ পূৰণ কৰে, প্ৰথমে আমি সংখ্যাকেইটা পূৰণ কৰিম, 8 পালোঁ 2 2 2 8, দশমিকটো প্ৰথমে পাহৰি যোৱা এতিয়া সত্যমতে। এতিয়া আমি চাব লাগিব দশমিক কেইটা সংখ্যা আগত আছে, ইয়াত এটা সংখ্যা আগত আছে, ইয়াত দুটা সংখ্যা, ইয়াত এটা সংখ্যা, ইয়াত আটাইকেইটাতে এটা সংখ্যা, মানে উত্তৰত আমি দশমিক 3টা সংখ্যা আগত থাকিব লাগিব, তো সেইকাৰণে আমি 0.00 দিলোঁ, 3টা সংখ্যা আগত আহিব। গতিকে 0.008টো কি লিখিব পাৰোঁ এটাকে, এইটো ঠাইত কি লিখিব পাৰোঁ 0.2 কিউব, এই গোটেইটো কি লিখিলোঁ 0.2 কিউব হ'ল, তো 0.23 × 2/3, 3 কেঞ্চেল হৈ থাকিব কি 0.2 হোল স্কোৱাৰ, 0.2 হোল স্কোৱাৰ মানে 0.04, এইটো হ'ল আমাৰ উত্তৰ। ঠিক আছে, ঠিক একেধৰণে আমি 7 নম্বৰ কুৱেশ্যন কৰিবলৈ চাওঁ, 8² + 6², ইয়াৰ উত্তৰটো কি হ'ব, ইয়াত লক্ষ্য কৰিবা এইটো কি হৈছে, আমি সূত্ৰ পাইছিলোঁ কি, যদি a × m এইটো সূত্ৰ পাইছিলোঁ, এইটোৰ মাজত কি হৈছে পূৰণ চিন আছে, পূৰণ চিন, ঠিক আছে, কিন্তু ইয়াত এইটো পূৰণ নাই, গতিকে আমি এই মাইনাছটো ভগাই দিব নোৱাৰোঁ, এইটো কি কৰিব লাগিব প্ৰথমে যোগ কৰা, 8² মানে 64, 36 মানে 6² মানে 36, এইটো কিমান হ'ব 100, 100 মানে কি লিখিম 10², গতিকে আমি সূত্ৰত পেলাই দিলোঁ কি হ'ব এইটো 2হে আছিলে, এইটো কি আছিলে হাফ আছিলে, -1/2, গতিকে 2 2 কেঞ্চেল কৰিলে কি থাকিব 10⁻⁻1, 10⁻⁻1টো কি লিখিব পাৰোঁ 1/10 বুলি লিখিব পাৰোঁ, গতিকে এইটো হ'ল উত্তৰ আমাৰ। ঠিক আছে, ঠিক একেদৰে মই আন এটা কৰিবলৈ চাইছোঁ 3 নম্বৰ কুৱেশ্যন, ধৰি লোৱা এটা 343 1/3 49⁻³ × √40, এইটো আমি কেনেকৈ কৰিম, চ' এইফালে এতিয়া তোমালোকে এটা কাম কৰিবা, এইখিনি জনাৰ আগতে আমি কিছুমান কথা জানিব লাগে। 2 কিউব মানে কিমান হয় 8, 3 কিউব মানে 27, 4 কিউব মানে 64, এইখিনিলৈকে প্ৰায় তোমালোকে 15 অন্ততঃ 9লৈকে 9 কিউব মানে কিমান হয় তোমালোকে জনাটো ভাল, 9 কিউব মানে হ'ল 729, গতিকে মাজৰ যিমানখিনি আছে নহয় সংখ্যা আটাইবিলাকৰ তোমালোকে কিউব কি হয় মনত ৰাখিবা।
তো ইয়াত আমি চাওঁ, ইয়াত কি আছে 1/3 আছে। আমি 343টো কিউবত প্ৰকাশ কৰিব পাৰোঁ নেকি কাৰোবাৰ? 7 কিউব বুলি মই প্ৰকাশ কৰিব পাৰোঁ। 7 কিউব 1/3। এই 343ক আমি কি লিখিলোঁ? 743। 1/3টো ইয়াতে আছে, বাকীখিনি একে থাকিলে। ঠিক আছে, √2 এইটো 2 ৰাখিলোঁ মই। এতিয়া 49ক কি লিখিব পাৰোঁ? 7 স্কোৱাৰ বুলি ক'ব পাৰোঁ। 7 স্কোৱাৰ মাইনাছ 3/2 ইনটু 14টো কি বুলি লিখিব পাৰোঁ? 2 ইনটু 7 লিখিব পাৰোঁ। ঠিক আছে, গতিকে যদি মই এইটো ভাঙি দিওঁ কি পাম আমি? 7 এইটোতো কি হ'ব? পূৰণ হ'ব। 3 ইনটু 1/3 মানে 7⁻1 মানে কি? হাফ। ইয়াত কি হ'ব? 7⁻³ এই দুটা কি হ'ব? পূৰণ হ'ব। এইটো আৰু এইটো পূৰণ হ'লে কি কৰিম? 7⁻³ এইটো কি লিখিব পাৰোঁ? এইটো √টো মই বিতৰণ কৰি দিব পাৰোঁ। ঠিক একেধৰণে। তো ইয়াৰ পিছত মই এইখিনি লিখিছোঁ। √2টো থাকি গৈছিল ইয়াতে। ঠিক আছে, এই √2 ইয়াৰ √2 কেঞ্চেল যাব পাৰে, থাকিব কি? 1 থাকিব। তাৰপিছত আমি কি লিখিব পাৰোঁ? 7⁻1 ইনটু এইটো হ'ব কি? 1/2। 7⁻³ মই √5 আঁতৰাই দিওঁ, কি লিখিব পাৰোঁ? 7⁻½ গতিকে ইয়াত কি আছে? ভূমি একে, গতিকে এইটা কি কৰিব পাৰোঁ? যোগ কৰিব লাগিব। 7⁻½ তো যোগ কৰিম 3 প্লাছ -3 এইটো কি হ'ব? 7⁻½ 7⁻2/-5 হ'ল। এতিয়া আমি কি কৰিব লাগিব? দুটা হৰণ হৈ আছে, যদি হৰণ হৈ থাকে আমি কি কৰিব লাগে? এই ঘাতবিলাক বিয়োগ কৰিব লাগে। 7⁻½ -5/2 এইটো গোটেই ৰাশিটো বিয়োগ কৰিব লাগে। তো আমি কি পাম? 7⁻, মাইনাছ মাইনাছ প্লাছ হৈ যাব, গতিকে থাকিব 2/6 ইয়াত হ'ব। উত্তৰটো হ'ব কি? 7 কিউব মানে 343। এইটো হ'ল তোমালোকৰ উত্তৰ। ঠিক আছে, ঠিক তেনেকৈ তোমালোকে বাকীবিলাক কৰি পেলাই চাবা।